জয় মা কামাখ্যা, জয় মা কামাখ্যা। নমস্কাৰ সকলোকে। আজিৰ এই ভিডিঅ'টো হয়তো মোৰ চেনেলৰ আনবোৰ ভিডিঅ'ৰ দৰে নহয়। এইটো কোনো সাধাৰণ ট্ৰেভেল ব্লগ নহয়। এইটো হৈছে মোৰ জীৱনৰ এটা বিশেষ মুহূৰ্ত, এটা অনুভৱ যিটো মই মোৰ জীৱনৰ সদায় মনত ৰাখিব বিচাৰোঁ। অম্বুবাচী মেলাৰ সময়ত মা কামাখ্যাৰ ওচৰত গৈ মই যি দেখিলোঁ, যি অনুভৱ কৰিলোঁ, সেই সকলো কথাই আজি আপোনালোকৰ লগত ভাগ বতৰা কৰিম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কিন্তু বিশ্বাস কৰক, শেষলৈকে চাই থাকিলে আপুনিও হয়তো মোৰ দৰে একে অনুভৱ কৰিব। আৰু যদি আপুনি অম্বুবাচী মেলাৰ সম্পূৰ্ণ ইতিহাস, কিয় এই মেলা পালন কৰা হয় আৰু ইয়াৰ সকলো তথ্য জানিব বিচাৰে, তেন্তে ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দিয়া আছে, নিশ্চয় চাই ল'ব, কাৰণ মই অলৰেডি তাৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ। যাত্ৰাৰ আৰম্ভণি ৰাতিপুৱা ঠিক 5 বজাত মই কামাখ্যা ষ্টেচনত নামিলোঁ। মই আছোঁ বৰ্তমান এতিয়া কামাখ্যা ষ্টেচনত, আৰু যদি মোৰ যদি চাই চাওক কি ধুনীয়া এটা ভিউ। চাওক সঁচাই। তাৰপিছত খোজকাঢ়ি মা কামাখ্যাৰ দৰ্শন কৰিবলৈ আগবাঢ়ি গ'লোঁ। বাটতে বুজি পালোঁ আজিৰ দিনটো কিমান বিশেষ। চকু যিমান দূৰলৈ গৈছে সিমান দূৰলৈকে মানুহ আৰু মানুহ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত, কোনোবা বৃদ্ধ, কোনোবা সৰু ল'ৰা ছোৱালী, কোনোবা মাক, কোনোবা পৰিয়ালসহ সকলোৰে মুখত এটাই নাম, জয় মা কামাখ্যা। প্ৰৱেশ দুৱাৰ খোলাৰ মুহূৰ্ত পুৱা 6:18 বজাত মন্দিৰৰ প্ৰৱেশ দুৱাৰ খুলি দিয়া হ'ল। সেই মুহূৰ্তটো ভাষাৰে বুজাব নোৱাৰি। লাহে লাহে ময়ো আগবাঢ়িবলৈ আৰম্ভ কৰিলোঁ। আগবাঢ়ি গৈ থাকোঁতে হঠাতে মোৰ চকু পৰিল সেই পুৰণি শিলৰ চিৰি। কোৱা হয় নৰকাসুৰে মা কামাখ্যাৰ লগত বিবাহ হ'বলৈ স্বৰ্গলৈ যোৱাৰ পথ সাজিবলৈ এই চিৰিবোৰ নিৰ্মাণ কৰিছিল। আজি হয়তো নতুন ৰাস্তা হৈছে, কিন্তু এই হাজাৰ বছৰৰ ইতিহাস বহন কৰা চিৰিবোৰেও আজিও এক বিশেষ অনুভৱ দিয়ে। ভক্তসকল আহি আছে, দেখা পাইছে, আৰু ফাইনেলি আহি পালোহি এখন দুৱাৰ। আৰু ইফালে মই বহুতখিনি কষ্ট হৈছে, চাওক তললৈ চাওক কিমান দুপাত উঠি উঠি আহিছোঁ। ভাগৰ লাগিছে। জয় মাতাজী, জয় মাতাজী, জয় মা কামাখ্যা, জয় মা কামাখ্যা। সঁচাই বহুত ভাগৰ লাগিছে। তাত আজি কষ্ট কৰিব লাগিব, আজি কষ্ট জীৱনৰ মেইন কষ্ট কৰিব লাগিব। তো ইয়াৰ পৰা এতিয়াও আছে ওপৰলৈ যাবলৈ, আৰু এই বাটটো হৈছে পাণ্ডু হৈ পেলাই পাণ্ডু হৈ অহা বাট। অলপ আগত দেখা পাইছিলে ৰাস্তাত বহুতখিনি প্ৰব্লেম আছে, পুলিচে বেৰিকেড যিহেতু দি থৈছে, মানে সোমাব নিদিছিলে। কিন্তু যিমানখিনি ভক্ত আহিছে ন, ভক্ত অনুৰোধত আমি আহিব পাৰিলোঁ। আৰু মায়ে আমাক মাতিছে যেতিয়া আমি আহিব পাৰিমেই। চিৰিত খোজ দিয়াৰ লগে লগে মন হয় আমি যেন ইতিহাসৰ মাজেদি খোজকাঢ়ি আছোঁ। মা কামাখ্যাৰ নাম লোৱাৰ অনুভৱ। মা কামাখ্যাৰ নাম লৈ মই
আগবাঢ়ি গৈ থাকিলোঁ। সঁচা কথা ক'বলৈ গ'লে সেই সময়লৈকে মোৰ ভাগৰ বুলি একো অনুভৱ হোৱা নাছিল। যিমানেই ওপৰলৈ উঠি গৈছিলোঁ সিমানেই মনটো শান্ত হৈ গৈছিল। বাটত বহু লোকে ভক্তসকলৰ বাবে বিনামূলীয়াকৈ ঠাণ্ডা পানী, চৰ্বত আৰু খোৱাৰ বস্তু বিতৰণ কৰি আছিল। ময়ো এটা পানীৰ বটল লৈ পুনৰ আগবাঢ়িলোঁ মা কামাখ্যা মন্দিৰলৈ। বন্ধুসকল, এতিয়া আহি পালোহি। এতিয়া ওচৰত অলপ গ'লেই পামগো মন্দিৰ। আৰু ৰাস্তা চাওক, ভক্তসকলে ইমানেই মানুহ আহি আছে, কিন্তু ভগৱানৰ আশীৰ্বাদত, মা আশীৰ্বাদত মই পালোহি। এতিয়া সময় হৈ গৈছে 7:34 হয়, 7:34 আৰু 6:10 মানত মই ভিতৰত সোমাইছিলোঁ, মানে যি বেৰিকেড আছিল পাণ্ডু সেইখিনিৰ পৰা সোমাইছিলোঁ। আৰু ক'ব গ'লে 7:34 এইখিনি পাইছোঁহি। ভিৰ বহুতখিনি হৈছে, কিন্তু মা আশীৰ্বাদত মই এইখিনি পাইছোঁহি। বাকী গৈ আছোঁ, দেখাই থাকিম, চাই থাকক। ইমান মানুহ লাইনত আছে, আৰু সেই মানুহৰ মাজতে মই বৰ্তমান ভিৰত খোজকাঢ়ি গৈ আছোঁ মা দৰ্শন কৰিবলৈ। মোটামুটি আধা ঘণ্টামান বহিলোঁ, অলপ ৰেষ্ট ল'লোঁ সেইখিনিতে, আৰু অলপ ধ্যান কৰি এতিয়া মা ওচৰলৈ গৈ আছোঁ মন্দিৰৰ ওচৰত। অৱশেষত মন্দিৰৰ একেবাৰে ওচৰ পালোহি, কিন্তু মানুহ, ইমান মানুহ চকু মেলি শেষ কৰিব নোৱাৰি। প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ বিশ্বাসৰ শক্তি আচলতে কিমান ডাঙৰ। এই গৰমত ইমান কষ্ট সহ্য কৰি সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে সকলোৰে লক্ষ্য মাত্ৰ এটা, মা কামাখ্যাৰ দৰ্শন কৰা। মন্দিৰৰ ভিতৰত মাৰ নাম লৈ মন্দিৰৰ ভিতৰত সোমালোঁ। ভিতৰতো অগণন ভক্ত। দূৰ দূৰণিৰ পৰা অহা পূজাৰী, সাধু, সন্যাসী আৰু হাজাৰ হাজাৰ ভক্ত। মই অলপ জিৰণি লৈ মন্দিৰৰ চৌপাশে ঘূৰি মনৰ শান্তিৰ বাবে অলপ সময় ধ্যান কৰিলোঁ। সেই নীৰৱ মুহূৰ্তটো হয়তো মোৰ জীৱনৰ অন্যতম স্মৰণীয় মুহূৰ্ত। অম্বুবাচী মেলাৰ বিশ্বাস। বহুতে কয় অম্বুবাচী মেলাৰ সময়ত যদি আপুনি সঁচা অন্তৰেৰে মা কামাখ্যাৰ ওচৰত
নিজৰ মনৰ কথা কয় মায়ে নিশ্চয় শুনে। এই সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু বাবা অঘৰী সাধু সন্যাসী আহে। তেওঁলোকে গোটেই বছৰ সাধনা কৰে আৰু এই সময়ত বিশেষ শক্তিৰ সময় বুলিও মানে। ময়ো মোৰ মনৰ সকলো আশা, সকলো দুখ, সকলো সপোন মাৰ ওচৰত নীৰৱে জনাই দিলোঁ। মোৰ ব্যক্তিগত অনুভৱ। মই এটা কথা অনুভৱ কৰিলোঁ, জীৱনত সমস্যা সকলোৰে থাকে, কিন্তু যদি আপুনি সঁচা মনেৰে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে, তেতিয়া মনটোৱে প্ৰথমে শক্তিশালী হৈ উঠে আৰু মন শক্তিশালী হ'লে জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাও সৰু যেন লাগে। মোৰ বাবে এই যাত্ৰা কেৱল দৰ্শন নাছিল, এইটো আছিল নিজৰ লগত হোৱা এটা সাক্ষাৎকাৰ। সন্ধিয়াৰ দৃশ্য। সন্ধিয়া প্ৰায় 7 বজাত মই মন্দিৰৰ পৰা ওলাই কামাখ্যা ষ্টেচনৰ ফালে খোজ দিলোঁ। যি বাটেৰে আহিছিলোঁ সেই বাটেৰে নাহিলোঁ, আন এটা পাহাৰীয়া বাটেৰে লাহে লাহে নামিলোঁ। ভাগৰ লাগিছিল, কিন্তু মনটো বৰ সুখী আছিল। আৰু এইটোৱে ৰাস্তাৰে আজিকালি আপোনালোকে যদি আহে এই পথেৰে যাব পাৰে আৰু এই ৰাস্তাৰে গাড়ী অহা যোৱাও কৰে। কিন্তু যি বাটেৰে মই প্ৰথমে গৈছিলোঁ সেই ৰাস্তাৰে আপোনালোকে গাড়ী ঘোঁৰা লৈ যাব নোৱাৰে, কেৱল খোজকাঢ়ি যাব পাৰে। আৰু সেয়াই আছিল পুৰণি পথ। সেই মুহূৰ্ত ষ্টেচনত আহি যি দৃশ্য দেখা পালোঁ, সেইটো দেখি মোৰ চকুত সঁচাকৈ পানী ওলাই গ'ল। মা কামাখ্যাৰ দৰ্শনৰ বাবে অহা বহু মানুহ, কোনোবাই প্লেটফৰ্মত শুই আছে, কোনোবাই মাটিত বহি আছে, কোনোবাই সৰু সন্তানক কোলাত লৈ নিশা কটাই আছে। সেই দৃশ্যবোৰ মোক শিকালে বিশ্বাসৰ বাবে মানুহে কিমান কষ্ট সহ্য কৰিব পাৰে। Fakira Gram Junction.
दर्शक 1 नंबर प्लेटफॉर्म आगे আছে कृपया ध्यान दीजिए गुवाहाटी से आने वाली फकीरा गांव जंक्शन गोलगंज जंक्शन চাওক বন্ধুসকল কিমান মানুহ আহিছে দেখিছেনে এই ডবাটোত উঠিবৰ কাৰণে কিমান মানুহ হেঁচা ঠেলা দেখা পাইছে গাই আৰু এফালে চাওক কিমান মানুহ আছে এয়া বহি আছে কিন্তু ঠেলা হেঁচা কৰি মেলি হ'লেও চাওক আৰু এতিয়া ট্ৰেইন আহি আছে আৰু সময় হৈছে ৰাতি 3:25 আৰু এফালে দেখা পাইছে মানুহ শুই আছে এই যদি একে শেষলৈকে যদি চায় এই তালৈকে মানুহ আছে চাওক ইমান মানুহ আছে তাতো তাত থকা ব্যৱস্থা কৰি দিছে আৰু এফালে যদি ষ্টেচনত চায় ইয়াতো চাওক মানুহ ইমান মানুহ আছে তো মানে বেলেগ এটা অনুভৱ মই ফিল কৰি আছোঁ আৰু এই সময়ছোৱা মানে এটা বেলেগ এই মানে আপোনালোকে বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ কিছুমান জেগা আছে ন যিটো অনুভৱৰ বেলেগ হয় আৰু সেয়াই চাগে আজি বৰ্তমান মই অনুভৱ ফিল কৰি আছোঁ নেদেখা ঠাই কিন্তু দেখি থকা ঠাই কিন্তু আজি এই অনুভৱ বেলেগ কাৰণ এই ঠাইতে মই আগতো আহিছোঁ আপোনালোকে যদি লাষ্ট ভিডিঅ' চাইছে মই যেতিয়া জগন্নাথ পুৰী গৈছিলোঁ তেতিয়া এই ষ্টেচনৰ পৰাই গৈছিলোঁ কিন্তু সেই সময়ত যিমান মানুহৰ ভিৰ আজি মানুহৰ ভিৰটো বেলেগেই আৰু কিছুমান জেগা আছে য'ত মানুহৰ যায় ভিৰ বহুত হেৰি হয় কিন্তু আজি এই জেগাত মানুহৰ যিটো ভিৰ আৰু সময়টো মই অলৰেডি কৈছোঁ যে 3:25 হয় 3:25 আৰু এতিয়াও মানুহ লাষ্ট যেতিয়া জগন্নাথ মানে মন্দিৰ পাইছিল ন তেতিয়াতো আপোনালোকে ভিৰ দেখিছে বা মানুহৰ সমাগমত বেলেগে আছিলে কিন্তু ইয়াত যেতিয়া দেখিছোঁ আহি পেলাই যদি এতিয়া এনেকুৱা এটা দেখিছোঁ ন সেইটো বেলেগ এটা ফিল বাকী ইয়াতে মই বিচাৰি আছোঁ মানে কেবিন লৈ লৈছোঁ অলপ টাইম ৰেষ্ট ল'বলৈ বাট পোৱা নাই যদি পাই যাওঁ অলপ ৰেষ্ট লৈ ল'ম তাৰপিছত বাকী দৃশ্য ট্ৰেইন আহিল মই ঘৰলৈ উভতি আহিলোঁ কিন্তু মই কেৱল ঘৰলৈ উভতি অহা নাছিলোঁ মই লগত লৈ আহিলোঁ অসংখ্য স্মৃতি এটা গভীৰ অনুভৱ আৰু মা কামাখ্যাৰ আশীৰ্বাদ জয় মা কামাখ্যা যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব কষ্ট মোৰ কৃপা ভগৱানৰ মৰম আপোনালোকৰ আৰু সঁচা কথা লাষ্টতে এবাৰ ক'ম জীৱনত বহুতখিনি কষ্ট কৰিলোঁ আপোনালোকে প্ৰথমৰ পৰা ধৰি শেহলৈকে দেখা পাইছে যিমান কষ্ট কৰিছোঁ সিমানখিনি মই এই চেনেলত ফলটো ইমান পোৱা নাই বাট ঘূৰিব যিটো এটা মোৰ ইচ্ছা আছিলে সেই ইচ্ছাৰ কাৰণে মই ভিডিঅ' দি আছোঁ আপোনালোকে কেৱল এবাৰ হ'লেও অলপ ভালদৰে মৰম অলপ দিয়ক প্লিজ চেনেলটো আগুৱাই লৈ যাওক ইয়াতকৈ বেষ্ট ভিডিঅ' আনিবলৈ মই চেষ্টা কৰিম খালি মই ডেইলি ভিডিঅ' নিদিয়াৰ কাৰণ এইটোৱে কাৰণ চেনেলটো গ্ৰ'থ যিমানখিনি মই বিচাৰিছোঁ সিমানখিনি পোৱা নাই তো আশা কৰোঁ যদি আপোনালোকে আগুৱাই লৈ যায় চেনেলটো তেতিয়া বেষ্ট আৰু ভাল দিবলৈ চেষ্টা কৰিম মই নিজেও বিচাৰোঁ যে চেনেলটোত কাম কৰিম আৰু অলপ ডেভেলপ কৰোঁ বাট কণ্ডিশ্যন এনেকুৱা আহি যায় যিবিলাকৰ কাৰণে মই চেনেলটো ইমানখিনি আগুৱাব পৰা নাই বাট ট্ৰাই কৰি আছোঁ যদি আগবাঢ়ি যায়
তেনেহ'লে মই এটা প্লেন আছে যে নাম্বাৰ 1 বা নাম্বাৰ 2 এইবিলাক নহয়, খালি বেষ্ট মানে ভাল কণ্টেণ্ট ভিডিঅ' দিব বিচাৰোঁ। মানে কাৰো লগত তুলনা নকৰোঁ যে কাৰোবাৰ দৰে এনেকৈ হেৰি কৰিব লাগে, বাকী সেইটো নাই। মোৰ কম্পিটিশ্যন নাই যে কাৰোবাক পিছুৱা আগুৱাই যাব লাগে, এইবিলাক নাই। জাষ্ট মই ভিডিঅ' ভাল দিব বিচাৰোঁ, ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰি আছোঁ, যিটো মই সঁচা কথা ক'ব গ'লে অসমত মই দেখা নাই। কোনো কণ্টেণ্ট ক্ৰিয়েটৰক মই নেদেখোঁ যাৰ ভিডিঅ' মানে ইমান বেষ্ট ভাল লাগে, সঁচা কথা ক'ব গ'লে। চ' মই সেইটো কণ্টেণ্ট আনিব বিচাৰিছোঁ, যাতে ট্ৰাই কৰি আছোঁ। জাষ্ট মোৰ ট্ৰাই, মই ইমানখিনিও বেষ্ট নহয়, বাট ট্ৰাই কৰি আছোঁ। যদি আপোনালোকে ছাপোৰ্ট কৰে, চেনেলটো আগুৱাই লৈ যায়, তেতিয়া ডেভেলপ আৰু হ'ব। চ' বেচিকেলি এইখিনি লাষ্টত মই ক'ম। চ' থেংক ইউ লাষ্টলৈকে যিজনে ভিডিঅ'টো চাই আছে। চ' এইখিনিয়ে কথা, বাই, গুড নাইট।